শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ জানিব? প্ৰস্ৰাৱৰ ৰঙে আমাৰ স্বাস্থ্য সম্পৰ্কে বহুতো ইংগিত দিয়ে। প্ৰস্ৰাৱে আমাৰ শৰীৰৰ পৰা আৱৰ্জনা আঁতৰোৱাত সহায় কৰাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বহু কথা উন্মোচন কৰে। কেৱল এয়াই নহয়, প্ৰস্ৰাৱে বহু ৰোগ ধৰা পেলোৱাত সহায় কৰিব পাৰে। শৰীৰত বিকশিত হোৱা বহুতো ৰোগ প্ৰস্ৰাৱৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। সেয়েহে চিকিৎসকে বেছিভাগ আভ্যন্তৰীণ ৰোগ আৰু সংক্ৰমণ পৰীক্ষা কৰিবলৈ প্ৰস্ৰাৱ পৰীক্ষাৰ পৰামৰ্শ আগবঢ়ায়। সঘনাই প্ৰস্ৰাৱ কৰা বা প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা হোৱা আৰু তলৰ পেটৰ বিষৰ দৰে লক্ষণ দেখা পালে আপুনি অতি সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন। কাৰণ এই লক্ষণসমূহে আপোনাৰ ভিতৰত ৰোগ বিকশিত হোৱাৰ ইংগিত প্ৰদান কৰে। গতিকে প্ৰস্ৰাৱৰ ৰং সলনিয়ে কেনেধৰণৰ ৰোগ হোৱাত আগজাননী দিয়ে, আজিৰ এই প্ৰতিবেদনত জানো আহক। পাতল হালধীয়া এই ৰঙৰ প্ৰস্ৰাৱ শৰীৰত ইউৰিবেলিন পিগমেণ্টৰ উৎপাদনৰ কাৰণে হয়। সাধাৰণতে পানী কম খালে প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ পৰে। শৰীৰত যেতিয়া পানীৰ পৰিমাণ একেবাৰে কমি যায়, তেতিয়া কিডনীয়ে প্ৰস্ৰাৱৰ পৰাই পানী শোষণ কৰে। ফলত প্ৰস্ৰাৱৰ স্বাভাৱিক ৰং ঘনীভূত হৈ হালধীয়া বৰণ ধাৰণ কৰে। প্ৰস্ৰাৱ পাতল হালধীয়া বৰণৰ হ'লে পানী খোৱাৰ পৰিমাণ বঢ়াই দিয়াটো অতিকৈ জৰুৰী। দাঁত হালধীয়া প্ৰস্ৰাৱৰ ৰং যদি গাঢ় হালধীয়া হৈ পৰে, তেন্তে সেয়া জণ্ডিছৰ লক্ষণ। প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হ'লে চিকিৎসকৰ কাষ চপাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ উপৰি ভিটামিন বি কমপ্লেক্স বা মূত্ৰনলী সংক্ৰমণ দূৰ কৰাৰ কোনো এণ্টিবায়টিক ঔষধ সেৱন কৰিলে প্ৰস্ৰাৱৰ ৰং পাতল কমলা নতুবা হালধীয়া হৈ পৰে। পাতল ৰঙা প্ৰস্ৰাৱৰ বৰণ পাতল ৰঙচুৱা হ'লে মূত্ৰনলীৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে। এই সংক্ৰমণৰ ফলত বহু সময়ত মূত্ৰাশয়ৰ পৰা ৰক্তক্ষৰণ হয়। সেয়েহে প্ৰস্ৰাৱত এই পৰিৱৰ্তনে দেখা দিয়ে। ইয়াৰ উপৰি কিডনীত পাথৰ, কৰ্কট ৰোগৰ সংক্ৰমণ আদিৰ বাবেও প্ৰস্ৰাৱত এইসমূহ পৰিৱৰ্তন দেখা পোৱা যায়। বাদামী ৰং প্ৰস্ৰাৱৰ বাদামী ৰং হ'লে এয়া কিডনীত হোৱা কৰ্কট অন্যতম উপসৰ্গ। ইয়াৰ উপৰি কিডনীত পাথৰ হ'লে, মূত্ৰনলীত সংক্ৰমণ হ'লে প্ৰস্ৰাৱৰ ৰং বাদামী ৰঙৰ হৈ পৰে। উপৰোক্ত তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত। প্ৰাথমিক জ্ঞানৰ বিছে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।